sectional. Classical no rest. Heavy Hernando. We want sectional. Classical no rest. We hukolok ba, jatuh hukolok maupun sini ba bugut hat di yang andulun kurbo ba, agwe ni agwe lu jabo. Mangkok keluar itu mangkok jul, haldi lagi tu ba. Asyik ini sana deh. সেই গুভা অঞ্চলত তিৱা কাৰ্বি খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজে আজি ভাৰতীয় বায়ু সেনাই ইয়াত ৩৭৫ বিঘা বুলি কৈছে যদি প্ৰায় ১০০০ বিঘাৰ অধিক ভূমি ইয়াত অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাইছে প্ৰশাসনীয়ভাৱে। এই কথাটো আমি সদৌ তিৱা ছাত্ৰ সন্থা গুভা অঞ্চলৰ আৱেগ অনুভূতি গুভা অঞ্চলৰ ঐতিহ্য ৰক্ষা কৰি আমি কোনো কাৰণতে ১ ইঞ্চিও মাটি বায়ু সেনা বাহিনীক আমি দিব নোৱাৰোঁ। অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ বাবে ইয়াতে মজুতৰ বাবে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে ছাৰ্ভে কৰা বুলি আমি জানিব পাৰিছোঁ। আমাৰ স্পষ্ট কথা এই স্থানীয় যি মন্ত্ৰী বিধায়ক জাগিৰ সমষ্টি বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীয়ে কোনটো জনগোষ্ঠীৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছে তেওঁ পাহৰি গ'ল নেকি আমাৰ সন্দেহ হয়। এই অঞ্চল ঐতিহাসিক তিৱাসকলৰ অঞ্চল যি ৰাজ্য যি সামাজিক প্ৰথা মতে আজি ৬০০ শতিকাতে ইয়াত তিৱা ৰাজ্য প্ৰতিষ্ঠা হৈছিল। এই ৬০০ শতিকাতে প্ৰতিষ্ঠা লাভ কৰা তিৱা ৰাজ্য ঐতিহ্যমণ্ডিত এই অঞ্চল গুভাৰ যি ইতিহাস গুভা যি ৰজা যি বীৰত্ব ব্ৰিটিছৰ লগত যুঁজা যি বীৰত্ব মানৰ লগত যুঁজা যি বীৰত্ব মোগলৰ লগত যুঁজা যি বীৰত্ব আহোমৰ লগত যুঁজা যি বীৰত্ব সেই বীৰত্ব আমি ৰক্ষা কৰিম তাৰ নাতি পৰিণতি হিচাপে আমাৰ স্পষ্ট কথা গুভা অঞ্চলৰ ১ ইঞ্চিও মাটি আমি বায়ু সেনা বাহিনীক দিব নোৱাৰোঁ। প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে জাগিৰ স্মাৰ্ট চিটি হয় নে কেপিটেল চিটি হয় নে ছেটেলাইট চিটি হয় আমাৰ তাত ক'বলগীয়া নাই, কিন্তু গুভাৰ সি অংশ হয় জাগিৰোড মহানগৰ যদি উন্নীত হয় আমাৰ তাত ক'বলগীয়া নাই। আমি উন্নয়নৰ বিৰোধী নহয় পৰিপন্থী নহয়, উন্নয়ন আমাক লাগে, কিন্তু গুভা সেই অঞ্চল জাগিৰোড সেই অঞ্চল মহানগৰ অন্তৰ্ভুক্ত হ'ব বিশ্বৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধ সেই অঞ্চল গুভা ট্ৰাইবেল ব্লকৰ অঞ্চল। যিখিনি মাটি তেওঁলোকে দখল কৰিব বিচাৰে আমি এইখিনি মাটিত আমি থিয় হৈ আছোঁ। এইকাৰণে আজি এইখিনি মাটিত থিয় হৈ আছোঁ আৰু ভৱিষ্যত তেওঁলোকে কোনো পদ্ধতি একচুটা আমি এৰি দিব তেওঁলোকে নিব নোৱাৰিব। আমি অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি তেখেতক অনুৰোধ কৰিম আৰু তেখেতে যেন এই ট্ৰাইবেল বেল্টৰ মানুহখিনিক বা ট্ৰাইবেল এৰিয়াৰ মানুহখিনিক সুখেৰে থাকিব দিয়ক, শান্তিৰে থাকিব দিয়ক আৰু মানুহখিনি অশান্তি নকৰিব আৰু ইয়াৰ ফলত মাটি হস্তান্তৰ নকৰিব। লগতে আমাৰ জাগিৰোড বিধায়ক সমষ্টিৰ মাননীয় অসম চৰকাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতক আমি অনুৰোধ কৰিম এই মানুহখিনিৰ ওপৰত তেখেতে নজৰ ৰাখক। এতিয়া মই ক'বলৈ ওলাইছোঁ আমাৰ ইয়াতে গুভা ৰাজ্যৰ তিৱা যিখিনি আমাৰ মাটি আছে আমাৰ এলেকাত যিখিনি আমি খেতি বাতি কৰি খাওঁ সেইখিনি এতিয়া আমাৰ পৰা লৈ যাবলৈ বিচাৰিছে। সেইটো কাৰণে আমি এৰি দিব নোৱাৰোঁ, কাৰণ সেই মাটিখিনি নহ'লে আমি কি খাম আৰু মাটি নহ'লেতো আমি খেতি কৰি খাব নোৱাৰোঁ, কাৰণ আমি খেতিয়ক মানুহ। সেইকাৰণে আমি মাটিখিনি এৰি দিব নোৱাৰোঁ। আৰু ডাঙৰীয়া মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা তেওঁলোকে মেল পাতিলে যা মিটিঙত যিবিলাক মিটিঙত আহে তেওঁলোকে কয় যে আমাৰ জাতি মাটি ভেটি আমি সকলোকে আমি এইবিলাকে ৰাখিম বুলি কয়, কিন্তু এতিয়া আমাৰ পৰা তেওঁলোকে কিয় কাঢ়ি নিবলৈ ওলাইছে। সেইটোৰ কাৰণে আমি আজু ককা দিনৰ মাটি আমি এৰি দিব নোৱাৰোঁ আৰু আমি তেজ দিলেও আমি মাটি দিব নোৱাৰোঁ। সেইকাৰণে আমাৰ নিজৰ মাটি আমাক নিজক লাগিবই আৰু আমি কেতিয়াও এৰি দিব নোৱাৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।